বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ সচলত আৰম্ভ হ'ল দল সংগঠনৰ প্ৰতিবাদ এনেদৰে উত্তাল হৈ আছে সচল কমেও 10টা দল সংগঠনৰ উত্তাল প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে শ্লোগান শিলহাকু উচ্ছেদিত নাগৰিক সমাজৰ প্ৰতিবাদ উচ্ছেদৰ বিৰুদ্ধে শিলহাকুৰ পাৰৰ উচ্ছেদিত প্ৰতিটো থলুৱা পৰিয়ালক ক্ষতিপূৰণসহ পুনৰ সংস্থাপন প্ৰদান কৰাৰ দাবী প্ৰতিবাদকাৰীসকলৰ নাৰী মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ দাবী সংগঠনটোৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি ৰাখি অসমৰ প্ৰতিগৰাকী মহিলাকেই মাইক্ৰফাইনেন্সৰ ঋণ সম্পূৰ্ণৰূপে ৰেহাই দিব লাগে বুলি দাবী উত্থাপন কৰিলে নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে মাইক্ৰফাইনেন্সৰ কোম্পানীৰ মেনেজাৰসকলে গৈ ঘৰে ঘৰে গৈ তেওঁলোকক মানসিকভাৱে শাস্তি কৰিবলৈ আৰম্ভ কৰিছে আমি এইকাৰণে হিমন্ত বিশ্ব শৰ্মাক পুনৰ গলত পেলাই দিব বিচাৰিছো তেওঁ কাৰ্যকালৰ শেষখন শীতকালীন অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে আমাৰ কথাটো হৈছে হিমন্ত বিশ্ব শৰ্মাই যিটো প্ৰতিশ্ৰুতি দিছিল আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰিব লাগিব যদি প্ৰতিশ্ৰুতি ৰক্ষা নকৰে তেতিয়াহ'লে অনাগত দিনত ইয়াতকৈ ভয়ানক আৰু জংগী আন্দোলন গঢ়ি তোলা হ'ব মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিব লাগে অসমৰ প্ৰতিগৰাকী মহিলাৰ ঋণ ৰেহাই দিব লাগে প্ৰতিবাদত বহিল সদৌ অসম মেচ কছাৰী সন্থা মেচ কছাৰী স্বায়ত্তশাসিত পৰিষদ প্ৰদানৰ দাবীত শ্লোগান যিহেতু মেচসকলৰ যিটো প্ৰাপ্য দাবী মেচসকলে সংবিধানৰ বাহিৰত মানে কেতিয়াও দাবী উত্থাপন কৰা নাই সংবিধানৰ ভিতৰত থাকি তেখেতলোকৰ যিটো প্ৰাপ্য সেই প্ৰাপ্যটোৰে আজি আমি উপস্থাপন কৰিব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ পাছতো গণেশ পেগুৱে কি কাৰণত কাৰ নেতৃত্বত গণেশ পেগুৱে আমাক মেচ কছাৰীসকলক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰা নাই গণেশ পেগুৱে আমাক উত্তৰ দিব লাগে সদৌ অসম হাজং ছাত্ৰ সন্থাৰো প্ৰতিবাদ স্বায়ত্তশাসিত পৰিষদ প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ অসমত বসবাস কৰি থকা হাজংসকলক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিব লাগে বুলি আমি দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছোঁ আৰু আজিও আমি হাজং ছাত্ৰ সন্থাৰ উদ্যোগত হাজং সাহিত্য সভা হাজং জাতীয় ঐক্য মঞ্চ আৰু হাজং মহিলা সমিতিৰ সহযোগত আমি আজি চৰকাৰত হাজংসকলক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰাৰ দাবীৰে আমি আজি এটা অৱস্থান ধৰ্মঘট আমি ৰূপায়ণ কৰিছোঁ উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদৰ দাবীত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰো প্ৰতিবাদ সদৌ বিটিচি সূত্ৰধৰ ছাত্ৰ সন্থাৰ অংশগ্ৰহণ জাতিটোৰ অস্তিত্ব ৰক্ষাৰ যুঁজ সফল নহলে বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ হুংকাৰ প্ৰতিবাদকাৰী ছাত্ৰৰ অহা বিধানসভা নিৰ্বাচনৰ আগত যদি গঠন নকৰে তেতিয়াহ'লে কিন্তু আমি বিজেপিক ব্ৰহ্মপুত্ৰ লৈ উটুৱাই দিম চিধা কথা সূত্ৰধৰ ছাত্ৰ সন্থাই প্ৰতিবাদ কৰি যাব ইয়াৰ পিছতে আমি ৰাজপথৰ ৰেলপথ অৱৰোধ কৰিম যদি আমাৰ গঠন কৰি নিদিয়ে আমাৰ এই আন্দোলন আৰু অধিক ভয়ানক হ'ব আৰু তীব্ৰতৰ হ'ব সমান্তৰালভাৱে বেতন বঞ্চিত উচ্চ প্ৰাথমিক শিক্ষক সন্থায়ো ল'লে প্ৰতিবাদী কাৰ্যসূচী নাৰেংগীৰ পৰা শামছুল হকৰ ৰিপৰ্ট DY365